কফি লগা হেল্ল' আজি আকৌ ওলাইছোঁ এফালে আলহী খাবলৈ দেই আৰু আলহী খাবলৈ আজি মিঠাই নিনো সেইদিনাখন মিঠাই টোপোলা লৈ গৈছিলোঁ ন আজি এয়া ঘৰত বনোৱা নিমকি লৈ লৈছোঁ আৰু এয়া নিমকি মই বনোৱা নাই মোৰ মামীয়ে বনাইছে মামী আপোনাৰ কাৰণে মই এডভাৰটাইজমেণ্ট কৰি দিছোঁ দেই এয়া মামীয়ে বনাইছে আৰু যদি আপোনালোকক লাগে মোক জনাব মানে মেছেজত হ'লেও জনাব অ'কে মামীয়ে বৰ ধুনীয়া নিমকি বনায় মই খাই চোৱা নাই আগতে খাইছোঁ ধুনীয়া হয় আজিতো খাই চোৱা নাই মই পেকেট লৈছোঁ আৰু এই পেকেটটো এতিয়া লৈ যাওঁ আলহীৰ কাৰণে আলহী ঘৰলৈ লৈ যাওঁ আৰু এই টেমাত পিঠাখিনি দেখুৱাইছিলোঁ যে ভিডিঅ'টোত এয়া লৈ লৈছোঁ মই বহুত ক'লা ক'লা দেখাইছিলোঁ আচলতে কি হৈছে জানে এইকেইদিন একদম ওপৰত ছটৰ ওপৰত ৰ'দত কাপোৰ মেলিব যাওঁ যে গোটেই মুখখন ক'লা হৈ যায় মানে উপায় নাই আৰু কাৰণ তলত কাপোৰ মেলিবলৈ জেগা নাই আমাৰ নুশুকায় মেইন কথা নুশুকায় আৰু কৈছিলে চাগে মোৰ ৱাশ্বিং মেচিনটো বেয়া চ' ড্ৰাই কৰিব নোৱাৰি চ' পূৰা পানী পৰি থাকে আৰু সেইখিনি শুকাবলৈ টাইম লাগে এদিনত নুশুকাই কাপোৰখিনি এতিয়া মেলি থৈ আহিলোঁ প্ৰথমে এতিয়া আকৌ লৈ আনি থৈ যাম এতিয়া কাৰণ দেৰি হৈ যাব যে আৰু ক'ত যাম জানে আচলতে আগতে একেলগে আমি বিহু কৰিছিলোঁ দেই বোৱাৰী বিহু আমাৰ এটা গ্ৰুপ আছিলে চ' একেলগে আমি নাচ বাগ কৰিছিলোঁ তেনেকেই চিনাকি বাৰু তাইৰ লগত চ' কিছুমান মানুহৰ লগত বহুত এটা কি হয় ন এটা ধুনীয়া কানেকশ্যন এটা হৈ যায় ন এটা ৰিলেশ্যনশ্বিপ এটা হৈ যায় ন তাইৰ ঘৰলৈ মই সদায় নাযাওঁ তাই মোক সদায় ফোনো নকৰে কেতিয়াবা 2 মাহ 3 মাহ 4 মাহ মূৰত ফোন কল এটা আহে কেতিয়াবা এবছৰো হৈ যায় কিন্তু এটা মানে এটা বণ্ডিং এটা থাকে ন নহয় জানো সদায় যে লগ পালে সেই তেওঁৰ লগত মোৰ বহুত ভাল তেনেকুৱা নহয় জানো তাই ছোৱালীজনী মেট্ৰিক দিব চ' সেইকাৰণে খবৰ এটা কৰি আহোঁ কিবা এটা কি দিম পিন এডাল দি থৈ আহিম আৰু সেয়াই আৰু তাইও আহিছিলে বাৰু মোৰ ল'ৰাটোৰ দিনত এইটো নহয় যে মোৰ ল'ৰাটোৰ দিনত তাই আহিছিলে সেইকাৰণে মই গৈছিলোঁ সেইটো কাৰণেও নহয় বাৰু ভাল লাগে আচলতে আৰু বহুত দিন তাই মাতিও থাকে যোৱা নাই আজি সেইকাৰণে ওলাইছোঁ যাবৰ কাৰণে কাৰণ মানুহৰ ঘৰলৈ মানুহ নোযোৱাই হ'ল আজিকালি নহয়নে চ' আজি সময় সুবিধা মিলিছে সেইকাৰণে যাওঁ আৰু এয়া লৈ লৈছোঁ গলিত মানে গোটেই ড্ৰেইন বনাই আছে চ' আজি এতিয়া মানে গলিত মানে ড্ৰেইন বনাই আছে বহুত দিনৰ পৰা চ' গলিৰ সন্মুখত পূৰা মানে হেৰি কৰি থোৱা আছে ব্লক হৈ আছে গাড়ী থোৱা আছে মানে কিবা কিবি ভাল কৰি আছে আৰু চ' সেইকাৰণে এতিয়া ভিতৰেদি যাওঁ নিষ্ঠা কি কৰিছে আমাৰ নিষ্ঠাই ইমান লেট কৰে নহয় কি ক'ব আৰু স্কুল যাবলৈও লেট মানে সাজোতে কাচোতে মানে তাই বহুত লেট হৈ যায় নিষ্ঠা কি কৰিছে ডুবু হা কি কৰিছে 3টা বাজিলে আন্ধাৰে হ'ব হৈছে আৰু লাহেকৈ অৱশ্যে ঠাণ্ডাটো ইমান লগা নাই আজি এইখন গাড়ীখন দেখিছে এইবিলাক ড্ৰেইনৰ মাটিবিলাক উঠাইছে ল'ৰাকেইটা আহিব সদায় আমি কি বনাই থৈছা এনে সোমোৱাৰ নিচিনা এই নুঠাবা দেই দৌৰি খেলা হৈ গ'ল হা খেলা হৈ গ'ল কমপ্লিট দৌৰা দৌৰি কৰি ন তুমি কি হৈছা তুমি চুৰেল কেনেকুৱা হৈ থাকে কেনেকুৱা আছে চুৰেলবিলাক দেখুৱাচোন অ' মা ভয় লাগি গৈছে দেই ভয় লাগি গৈছে ক'ত চুৰেল নামটো কি চুৰেলজনী বনাই আনিছিলোঁ দি দিয়া খাবলৈ কেনেকুৱা হৈছে টেষ্টি নে মই একদম ভিডিঅ'হে লৈছোঁ এইফালে পোলাও চিকেন বনাই থৈছে দে নিষ্ঠা কেনেকুৱা হৈছে খাবলৈ ভাল ন আমি ভাত খোৱা বেছি সময় হোৱাই নাছিলে কিন্তু আকৌ এতিয়া খাব লগা হৈছে হেৰি আহা এই নামটো পাহৰি ভাল হৈছে দে খাবলৈ
খাবলৈ টেষ্টি মই নামটো ইয়াত কৈ দিয়াচোন তোমাৰ নামটো কি এই ভালকে কোৱা মোৰ নাম অভিজ্ঞা ভূঞা অভিজ্ঞা ভূঞা অকণমান জানিলে যে নামটো অভিজ্ঞা ন হাই কৈ দিয়া হাই এইয়া এই ওচৰলৈ আহিছিলোঁ দেই আৰু অল দ্য বেষ্ট ভালকৈ পৰীক্ষা দিবা ৰিজাল্টটো ভাল হ'ব লাগিব দেই ভালকৈ দিবা একদম পঢ়াত ধ্যান দিয়া ভালকৈ আৰু বেলেগ একো অন্য কথা চিন্তা নকৰিবা আৰু ন এতিয়া ভালকৈ পঢ়াটোতে দিয়া যাতে ভালকৈ পাৰ্টি খাবলৈ আহিব পাৰোঁ ন চুনু অ'কে অল দ্য বেষ্ট পঢ়া পঢ়াতে ডিষ্টাৰ্ব নকৰোঁ বেছি আৰে চিঞৰে না প্লিজ আৰে এতিয়া নহয় অঁ মাছ কেইটামান লৈ যাওঁ সৰু সৰু মাছ খালি অঁ মাছ বাচিব পাৰিবা নাই মোৰ যে চিন্তা কেইটামান বহুত মিঠা বাচিলে মানে ভাজি খাবলৈ তেল মই ভালেই পাওঁ ঠাণ্ডাত যে দিছে নাই কেনেকুৱা হৈছে এইবোৰ মোৰো তেনেকুৱা কিবা হেৰি হৈ যায় ঠাণ্ডা যে ঠাণ্ডা হৈছে এইকেইদিন ন ঠাণ্ডা তোমাকে উঠাইছো আকৌ মাছ চাছ দি পঠাইছে দেই মাছ হৈছে দেই তাকে দাদা আহিছোঁ দিয়ক বাই 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 এইখিনি মাছখিনি এতিয়া বাচি অলপ ভাজিম আৰু দেওবাৰে মই নাখাওঁ যে কাইলৈ যিহেতু দেওবাৰ ন সেইকাৰণে অকণমান বাচি মেলি মই কেইটামান মাছ খাম আৰু কিন্তু ভাত খাবলৈ মন নাই পোলাওটো খাই আহিলোঁ তাতে নাখাওঁ আৰু নিষ্ঠাটো নাখাব চাগে এয়া চাওক মাছখিনি এতিয়া বাচি লওঁ বুলি ভাবিছোঁ কেইটামান গোটেইখিনি নাবাচোঁ অৱশ্যে ধুই মেলি থৈ দিম কেইটামান বাচি মই ভাজি মেলি খাম কাৰণ মই সৰু মাছ বিৰাট ভাল পাওঁ কিন্তু বাচিবলৈ অলপ টান লাগে বাৰু কিন্তু তথাপিও খাম আজিয়ে খাম কাৰণ হেৰি কাইলৈতো ছানডে মই নিৰামিষ চ' এতিয়া কেইটামান বাচি লওঁ আৰু এই সৰু ব্লগটো আপোনালোকৰ চাই কেনেকুৱা পাৰিলে জনাবচোন মই সৰু ৰিলছে আগবঢ়াইছিলোঁ বাৰু কিন্তু এইকেইদিনহে আকৌ ব্লগ দি আছোঁ অলপকৈ আগৰ ব্লগবিলাক মই কৈছোঁ নহয় দিয়াই হোৱা নাই দিম আৰু লাহে লাহে তাকে এয়া বিলৰ মাছ খাবলৈ টেষ্টি লাগিব চাগে দেই মানে সেয়া খাই লওঁ খাম আৰু তেতিয়াহ'লে আজি এই ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰোঁ ব্লগটো চাই ভাল পালে ন যদি ভাল পালে এটা লাইক কৰি দিব দেই বাই বাই গুড নাইট ব্লগটো সামৰা নাই দেই আগলৈও চাই থাকক অলপ আছে মই আচলতে সামৰি দিম ভাবিছিলোঁ কিন্তু নাই এইখিনি দি দিওঁ বোলো চাওক মই কি খাব লৈছোঁ সৰু মাছ কাৰ প্ৰিয় জনাবচোন ডিঙিটো চেৰচেৰাই আছে চাওক মই কি খাব লৈছোঁ সৰু মাছ পিঁয়াজেদি ভজা কাৰ প্ৰিয় জনাবচোন মোৰতো বহুত প্ৰিয় মানে সৰু মাছ বিৰাট ভাল লাগে খাই সদায় পোৱা নাযায় অৱশ্যে আজি যিহেতু লগৰ এজনী ঘৰলৈ গৈছিলোঁ তাইৰ হাজবেণ্ডে মানে বিলৰ পৰা এনেকৈ মাছ ধৰি লৈ আহিছিলে চ' মোকো অলপ দি পঠালে সেই তাকে এতিয়া ভাজি লৈছোঁ একদম মানে তৃপ্তিৰে খাম আৰু ভাত নাখাওঁ আৰু তাইৰ ঘৰত অলৰেডি পোলাও খাই আহিলোঁ এতিয়া এয়া খাব লৈছোঁ দুয়ো খাবা সি মানে অবাক হৈ চাইছে এনেও মাছ বেয়া পায় খাই অলপ খাবা খাই চোৱা টেষ্ট কৰি চোৱা ইটছ ভেৰি টেষ্টি খাওঁ তেতিয়াহ'লে দেই আৰু এয়া ব্লগটো শেষ কৰাই নাই দেই এয়া চাওক মাছখিনি ভাজি ল'লোঁ এতিয়া খাম অলপ ভাত নাখাওঁ আৰু আজি তাকে যিহেতু পোলাও খাই আহিছিলোঁ ন তাতে চ' ভাত নাখাওঁ এয়াকে খাই শুই থাকিম আৰু বাকী সিহঁতলৈ বনাইছোঁ বাৰু সিহঁতি খাব ভাত কি যে সোৱাদ মজা অঁ খাই চোৱা অলপ খাইছোঁ টেষ্ট কোৱা আৰু টেষ্টি নে টেষ্টা লাষ্ট পিচ ভালকৈ খোৱা এও আহি গৈছে খাবলৈ এতিয়া আজি কিন্তু দুগুও খালে দেই ভাল লাগিছে মজা নে দুগু টেষ্টি একো নাই খাই দিয়া একো নহয় এইটো কাইটটো খাই দিব পাৰে খাই দিয়া